নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। অসম চৰকাৰৰ অধীনত স্পেচিয়েল এডুকেটৰ পোষ্ট কেইটামান ওলাইছে। সেই পোষ্টৰ এডভাৰটাইজমেণ্টটো মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। 26 আগষ্ট 2025 এই এডভাৰটাইজমেণ্টটো দিছে। কিন্তু কথা হ'ল যে এই যিটো স্পেচিয়েল এডুকেটৰ পোষ্ট, এইকেইটা পোষ্টকেইটা কেৱল এই সুপ্ৰিম কোৰ্টৰ পৰা যিটো অৰ্ডাৰ পোৱা হৈছে টেট আৰু টেট পাছ কৰা ইলিজিবল কেণ্ডিডেটসকলৰ দ্বাৰাহে, আৰু ইয়াত যিটো কোৰ্ট কেছ নম্বৰ দিয়া আছে সেই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ 2021 চনৰ 28 অক্টোবৰ তাৰিখে আৰু 2022 চনৰ জুলাই মাহৰ 21 তাৰিখে এইটো ৰিট পিটিশ্যনৰ নম্বৰটো দিয়া আছে। ৰজনীশ কুমাৰ পাণ্ডে আৰু তেওঁৰ কৰ্মী আছিলে, তেওঁলোকৰ